কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ নাম যদি এই মনুষ্য জন্মত লোৱা নহয় তেনেহ'লে কি হ'ব বুলি কৈছে আমাক কৈছে জীৱা মোৰ আচন্তে নলৈলো ৰাম নাম দাদুৰীৰ জিহ্বা যেন হৈল কোন কাম আমাক কি বুলি কোৱা হৈছে এই মনুষ্য জন্ম পাই যদি হৰি নভজো তেনেহ'লে আমাৰ এই মনুষ্য জন্মৰ যিটো জিবা এই জিবাখন ভেকুলীৰ লেখিয়া বুলি কৈছে ভেকুলীৰ জিবাহ বুলি কৈছে তেনেহ'লে আমি এই মনুষ্য জন্মতেই ঈশ্বৰৰ নাম ল'ব লাগিব যিসকলে আমি ভগৱানৰ নাম নলওঁ সেইসকলে ইয়াৰে পিছত আমি যি জন্ম পাব লাগিব ভগৱানে আমাক ভেকুলীৰ জন্ম দিব কাৰণ মানুহৰো জিবা আছে ভেকুলীৰো জিবা আছে মানুহৰ জিবাই ৰাম নাম গাব পাৰে আৰু ভেকুলীৰ জিবাই ৰাম নাম গাব নোৱাৰে পৰপাওক এনেকৈ শব্দ কৰি থাকে তেনেহ'লে আহক আমি সকলোৱে ঈশ্বৰৰ নাম ল'বলৈ যত্নপৰ হওঁ মানুহৰ জিবাখন শ্ৰেষ্ঠ জীৱ হিচাপে জ্ঞান কৰক কৃষ্ণ